ৰহাত কলং নৈৰ ভয়াবহ খহনীয়া চকুৰ সন্মুখতে নৈৰ বুকুত জাহ গৈছে শৈলস্পাৰ ৰহাৰ ৮ নম্বৰ ৱাৰ্ডৰ বনুৱাগাঁৱত সৃষ্টি হোৱা তীব্ৰ খহনীয়াত ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী উল্লেখযোগ্য যে ২০২২ চনৰ প্ৰলয়ংকাৰী বানৰ সময়তে চাপৰমুখ হৈবৰগাঁও ৰেলপথৰ দলঙত খহনীয়াৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে ৰেল দলং ৰক্ষা কৰিবলৈ শৈলস্পাৰ ব্যৱস্থা কৰিছিল ৰেল বিভাগে কিন্তু পুনৰ এই শৈলস্পাৰ নৈৰ বুকুত বহি যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ এই খহনীয়া ৰোধৰ বাবে ৰেল বিভাগ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৰাস্তাটোকৰ আসলতে ৮ নম্বৰ ৱাৰ্ডতে পৰে এইটো চাই দলঙৰ ওচৰলৈকে কিন্তু এই কামটো মানে ৰেলৱে বিভাগৰ কাম আজি ৬-৭ মাহৰ আগতে এইখিনি কাম স্পাৰ বন্ধাৰ কাম সম্পূৰ্ণ হ'ল আৰু ইতিমধ্যে ইটুকুৰটো ভাঙি আছে এই নেৰানেপেৰা বৰষুণৰ ফলতে সম্ভৱ মানে এতিয়া এই তলফালে বহি গ'ল গোটেই হেৰিটো কিন্তু এইটো অতি ভয়াৱহ অৱস্থাত আছে প্ৰায় মানুহে ইয়াৰ ওপৰতে মানে স্পাৰটোৰ ওপৰতে বহি কথা পাতি থাকে কিন্তু এতিয়া লাহে লাহে তললৈ এই স্পাৰখিনি গুচি গৈছে এতিয়া হয়তো যদি পানী ভৰ হয় তেতিয়াহ'লে গোটেই ৰহা টাউনখনেই ইয়াৰ পৰা মানে সমস্যাত পৰিব লাগিব বানপানীৰ সমস্যাত ৰাতিপুৱা আমি তৎক্ষণাতে মানে আহি দেখা পাইছোঁ ফুৰিতে দেখা পাইছোঁ যে গোটেই ৰাস্তাটো ওপৰত খাবলৈ লৈছে ৭ মাহৰ লগে লগে তাৰে ৰাতিপুৱা এইটো গোটেইটো খহি গৈছে যে গোটেই খহি যোৱা বিনিময়ত আমি এতিয়া ৰাস্তাৰ কাণৰ ঘৰৰ মানুহ যদি কেনেবাকৈ এই ৰাস্তাটো খহি যায় আমি ক'ত যাম বা আমি ক'ত থাকিম আমাৰ মানে অকণমান ৰাইজৰ ফালৰ পৰা সহায় সহযোগিতা প্ৰতিষ্ঠান দিব চৰকাৰে প্ৰটেকশ্যন দিব পৰাৰ কাৰণে আমি সেইটো চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ